আজি ওলাব আজি 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 বদলীকৰণৰ অৰ্ডাৰবিলাকো আজিৰ পৰা আৰম্ভ হ'ব কাৰণ ইয়াৰ ওপৰত আমাৰ এটা চৰ্ত থাকে আমাক আইনখনতে কৈছে যে আমি পিটিআৰটো চাব লাগিব পিটিআৰটো এফেক্ট কৰি এখন স্কুলৰ 0 টিচাৰ কৰি পেলাই আমি বদলীকৰণ কৰি দিব নোৱাৰোঁ সিংগল টিচাৰ কৰি পেলাই কৰি দিব নোৱাৰোঁ সেইকাৰণে অলপ সময় প্ৰয়োজন হয় আৰু প্ৰক্ৰিয়া আৰম্ভ হৈছে মই ভাবোঁ যে আজি শিক্ষকৰ বদলীকৰণৰ মানে অৰ্ডাৰবিলাক আজিৰ পৰা ওলোৱা আৰম্ভ কৰিব সেকেন্ডাৰী এলিমেণ্টাৰী সকলোবিলাক অৰ্ডাৰে ওলাব প্ৰথম ফেজত মিউচুৱেলখিনি ওলাব তাৰপাছত ছিংগল টিচাৰ যিখিনিত পিটিআৰ ক্লিয়াৰ আছে সেইখিনিত ওলাব য'ত পিটিআৰ ক্লিয়াৰ নাই তাত আমি বিকল্প ৰিপ্লেচমেণ্টৰ আমি ব্যৱস্থা কৰিব লাগিব আৰু ৰিপ্লেচমেণ্ট কৰি আমি তাত বদলীকৰণ মই প্ৰশাসনে সকলো ডিচিক কৈছোঁ যে তেওঁলোকে কোনো বিদ্যালয়ৰ পাঠদানৰ ক্ষতি নোহোৱাকৈ লোকপিয়লটো হ'বই লাগিব সেইটো আমাৰে বস্তু তাৰ লগত আমাৰ আইডেণ্টিটি আমাৰ অস্তিত্ব এইখিনি কথাও জড়িত হৈ আছে প্ৰশাসনৰ কথা আছে গভাৰ্নেন্সৰ কথা জড়িত হৈ আছে গতিকে সেইটোও লাগে আৰু বিদ্যালয়ো চলিব লাগিব মই ভাবোঁ যে আমাৰ জিলা আয়ুক্তসকলে এইটো সুন্দৰভাৱে হেণ্ডেল কৰিব আমি একো ইম্প'জ নকৰোঁ আমি কোনো বাধ্যবাধকতা ইম্প'জ নকৰোঁ এইটো জিলা প্ৰশাসনে সিদ্ধান্ত গ্ৰহণ কৰে